নমস্কাৰ আমি আলোচনা কৰি আছিলো যে বাস্তু ৰিলেটেড ঘৰুৱা কিছুমান প্ৰবলেম হৈ থাকিলে কেৰিয়াৰ ৰিলেটেড ক্ষেত্ৰত কেনেকুৱা প্ৰবলেম হৈ থাকে অলৰেডি 7টা ভিডিও ইয়াতে বনাইছো অলৰেডি আজিৰে 8 নম্বৰ ভিডিও বা শেষৰটো ভিডিও এই ভিডিওটোত আমি তিনিটা মেইনলি প্ৰবলেম আলোচনা কৰিম তাৰে সম্ভাৱ্য কি প্ৰবলেম বা বাস্তু দোষ ঘৰত থাকিলে এনেকুৱা হয় হেতু আলোচনা কৰিম সমাধান কি হ'ব তাৰো এটা টিপছ দি দিম ঠিক আছে ভিডিওটো শেষলৈকে চাই থাকিব প্ৰথম প্ৰবলেমটো হৈছে যে আপোনালোকে ভাল অপৰচুনিটি এটা পোৱা নাই সাপোজ আপোনালোক কোৱালিফিকেশন খুব ভাল আপোনালোকে টেলেন্টেড টু হয় বা স্কিল পারসন হয় অলৰেডি ওয়ার্ক এক্সপেৰিয়েন্সও আছে কিন্তু অপৰচুনিটি বা সুযোগ সুবিধা পোৱা নাই কৰিব কি আপোনালোকক ইয়াতে মই bare দেখুৱাই দিছো এইটো হৈছে এটা শক্তি চক্ৰ মই ইয়াতে ঘৰৰ বাস্তু ম্যাপ এটা ড্ৰ কৰি দেখুৱাই দিছো ঠিক আছে বাস্তুৰ কাৰণে আসলতে এইটো এটা ঘৰ বুলি ধৰি লৈছো এনেকুৱা ৰেক্টাঙ্গুলাৰ শেপৰ বুলি ধৰি লৈছো আৰু ঘৰটোৰ সেন্টাৰ পইণ্ট হৈ গল এইটো এটা কৰিব কি লাগিব এটা এটাকে প্ৰবলেম বিলাক আমি চাই যাম নৰ্থ ডাইৰেকচনৰ পৰা চাও আমি মানি এণ্ড অপৰচুনিটি নৰ্থ ডাইৰেকচনৰ পৰা চাও আমি মানি এণ্ড অপৰচুনিটি এইটো ডাইৰেকচনত যদি কিটচেন আহি যায় এইটো হৈছে পানীৰ ডাইৰেকচন সো এইটো ডাইৰেকচনত যদি কিটচেন আহি গল তেতিয়া হলে আপোনালোকৰ প্ৰথমটো প্ৰবলেম হৈ গল যে আপোনালোকে সুযোগ সুবিধা নাপায় বা ভাল সুযোগ সুবিধা আপোনালোকৰ ফালে নাহে সো এইটো হৈ গল প্ৰথম প্ৰবলেম মানি অপৰচুনিটিৰ ডাইৰেকচনত যেতে সূক্ষ্ম অগ্নি এটা জ্বলি থাকে ডেইলি তেতিয়া হলে তাতে প্ৰবলেম ক্ৰিয়েট হয় কি কৰিব নৰ্থ ডাইৰেকচনত আপোনালোকে ইয়েলো কালাৰৰ হালধীয়া ৰঙৰ ষ্টোন বা আপোনালোকৰ ধৰিলো বাৰ্নাৰৰ তলত হালধীয়া ৰঙৰ পেইন্টটো কৰি দিব পাৰে এটো আপোনালোকৰ কাৰণে এটা সমাধান হ'ব আপোনালোকে কেৱল চাব দে এক্স্যাক্টলি নৰ্থতে পৰিছে নে ইষ্ট অফ নৰ্থ ইষ্টতে পৰিছে নে আপোনালোকৰ কাৰণে নৰ্থ অফ নৰ্থ ইষ্টতে পৰিছে মা সো ইষ্ট অফ নৰ্থ ইষ্ট আসলতে নহন এনানিয়া পৰিছে বা নৰ্থ অফ নৰ্থ ইষ্ট পৰিছে নে আপোনালোকৰ এটো ফালে আপোনালোকৰ নৰ্থ অফ নৰ্থ ওয়েষ্ট পৰিছে সো আপোনালোকৰ হেতু অলপ চাই লব লাগিব হেতু অনুযায়ী আপোনালোকৰ কালাৰ ইউজ কৰিব লাগিব নেক্সট হৈছে টয়লেট যদি থাকে বা নৰ্থৰ পিনে আপোনালোকৰ এই যে গ্ৰীন কালাৰে দেখুৱাই দিছো এইটো ডাইৰেকচনত যদি টয়লেট থাকে তেতিয়া হলেও প্ৰবলেম হ'ব ইয়াৰ সমাধান কেনেকুৱাকা হ'ব সমাধানটো হ'ব এলিমেন্টাল স্ট্ৰিপ টেকনিক বা কিছুমান মেটাল স্ট্ৰিপ ইউজ কৰিব পাৰি বা স্পেস সাৰ্জাৰী টেকনিক বুলি যেটো কোৱা হয় তেনেকুৱা ইউজ কৰিব পাৰি আপোনালোকৰ কিছুমান প্লাষ্টিক টেপ মানে যেটো ধৰিলক 4 ইঞ্চি বহল টেপ এটা ইউজ কৰিব টেপ মানে ইয়াতে ফ্লোৰত ইউজ কৰিব পাৰি তাৰ পৰা আপোনালোকে সমাধান কৰিব পৰা যায় আৰু আপোনালোকৰ যদি নৰ্থ এইটো ডাইৰেকচনতে যদি ৰঙা ৰঙৰ মানে পেইন্ট আছে তেতিয়া হলে ওয়ালৰ যদি পেইন্ট কৰিছে তেতিয়া হলে এইটো প্ৰবলেম হ'ব পাৰে ঠিক আছে এতিয়া কি কৰিব যদি আপোনালোকৰ এফালে ৰঙা ৰং আছে তেতিয়া হলে আপোনালোকে কি কৰিব আপোনালোকে এইটো স্পেস সাৰ্জাৰী টেকনিকৰ থ্ৰুৰে নৰ্থ ওয়েষ্টৰ পিনক কিবা নিব পাৰে বা আপোনালোকৰ আছে ইষ্ট অফ সাউথ ইষ্ট ডাইৰেকচনলৈকে নিব পাৰে লাইটেনিং কিছুমান টেকনিক ইউজ কৰিব পাৰে লাইট ইউজ কৰিব পাৰে বাল্ব ইউজ কৰিব পাৰে যিটোৰ থ্ৰুৰে এইটো এনাৰ্জি ফিল্ডটো আপোনালোকে নেগেটিভিটি খিনি দূৰ কৰিব পাৰে ঠিক আছে ইয়াতে কিছুমান কালাৰ আৰু এনলাইটিং টেকনিক ইউজ কৰিব পাৰে কিছুমান আৰু সলিউশনো আছে সি সল্ট বা সাগৰীয় যেটো নিমখ তেনেকৈ ইউজ কৰিব পাৰে যেটো ক্লিনজিং পাৰপজত ইউজ হয় ঠিক আছে এইটো আছিল আমাৰ প্ৰথম প্ৰবলেম যে আপোনালোকে ভাল এটা অপৰচুনিটি সুযোগ সুবিধা পোৱা নাই নেক্সট হৈছে আপোনালোকৰ অপৰচুনিটিটো আহে দেখা দিয়ে কিন্তু কিবা এটা আপোনাৰ ভুল হৈ যায় যাৰ কাৰণে আপোনাৰ মিস হৈ যায় তেতিয়া হলে আপোনালোকে চাব লাগিব পশ্চিম দিশৰ পিনে এই যেটো এৰিয়া আহিলে এইটো এৰিয়াত যদি আপোনালোকৰ টয়লেট থাকি যায় তেতিয়া হলে আপোনালোকৰ এনেকুৱা প্ৰবলেম আহে অপৰচুনিটিটো আহে আপোনালোক আগবাঢ়িও যায় কিন্তু কিবা এটা ভুল হৈ যায় যাৰ কাৰণে আপোনালোকৰ এইটো গুছি যায় এইটো ক্ষেত্ৰতো আপোনালোকে এলিমেন্টাল স্ট্ৰিপ টেকনিক ইউজ কৰিব পাৰে বা স্পেস সাৰ্জাৰী টেকনিক ইউজ কৰিব পাৰে তাৰ পৰা আপোনালোকে বেনিফিটেড হ'ব থাৰ্ড প্ৰবলেমটো আমি আলোচনা কৰিম যে আপোনালোকে ধৰিলক ইন্টাৰভিউ বাৰে বাৰে দি আছে কিন্তু ৰিপিটেড ফেইলাৰ হৈ আছে এটাৰ পিছত এটা ইন্টাৰভিউ 7টা 8টা 10টা ইন্টাৰভিউ দি দিলে কিন্তু আপোনালোকৰ প্ৰবলেম সলিউশন হোৱা নাই তেতিয়া হলে কি হ'ব আপোনালোকৰ যেটো ওয়েষ্ট অফ সাউথ ওয়েষ্ট ডাইৰেকচন WSW ডাইৰেকচন হয় মই বাৰু ইয়াতে দেখুৱাই দিছো এইটো ওয়েষ্ট অফ সাউথ ওয়েষ্ট ডাইৰেকচনত আপোনালোকৰ যদি টয়লেট থাকি যায় তেতিয়া হলে আপোনালোকৰ তেনেকুৱা প্ৰবলেম হৈ যায় মই বাৰু ডাইৰেকচনটো ইয়াতে ড্ৰ কৰি দেখুৱাই দিছো এইটো এৰিয়াত যদি আপোনালোকৰ টয়লেট আহি গৈছে তেতিয়া হলে আপোনালোকৰ বাৰে বাৰে ইন্টাৰভিউ যেতিয়া দিয়া ইন্টাৰভিউ লৈকে যায় কিন্তু তাতে ইন্টাৰভিউত গৈ কিনে আকৌ ফেইল হৈ যায় ঠিক আছে সো এইটো হৈ গল আপোনালোকৰ থাৰ্ড প্ৰবলেমৰ এটা মুখ্য কাৰণ আৰু কিছুমান কাৰণ আছে তাৰে ভিতৰত হল যে আপোনালোকৰ গ্ৰীন বা ব্ৰাউন কালাৰ সাউথ ওয়েষ্টত আহিছে সাউথ ওয়েষ্ট মানে হৈছে এইটো ডাইৰেকচন হয় আপোনালোকৰ ইয়াতে ৰিলেশনশিপ আৰু স্কিলৰ ডাইৰেকচন হয় এইটো ডাইৰেকচনত যদি আপোনালোকে যদি ব্ৰাউন কালাৰ যদি ইউজ কৰে
ব্ৰাউন কালাৰ যদি ইউজ কৰে তেতিয়া আপোনালোকৰ তেনেকুৱা প্ৰবলেম হ'ব পাৰে ব্ৰাউন কালাৰ মানে মই বাৰু ইয়াতে এটা বেলেগ কালাৰ লৈ দেখুৱাই দিছো এই যেটো গ্ৰীন কালাৰেৰে দেখুৱাই দিছো এই এৰিয়াটো যদি ব্ৰাউন কালাৰ আহি যায় মই ব্ৰাউন কালাৰটো এবাৰ সেট কৰি দিছো এই গ্ৰীনৰ ভিতৰত যিখিনি মই দেখুৱাই দিছো এইখিনি এৰিয়া যদি ব্ৰাউন কালাৰ আহি যায় তেতিয়া হলো আপোনালোকৰ তেনেকুৱা হয় যে বাৰে ইন্টাৰভিউ লৈকে গুছি যায় কিন্তু ইন্টাৰভিউৰ পিছত আপোনালোকৰ পজিটিভ ৰিজাল্ট নাহে বা আপোনালোকে ফেইল কৰিব লগিয়া হয় ইন্টাৰভিউটো পাস কৰিব নোৱাৰে সো এনেকুৱা ধৰণে কিছুমান প্ৰবলেম হৈ থাকে এতিয়া কৰিব কি ইউজ কৰিব পাৰে আপোনালোকে এলিমেন্টাল স্ট্ৰিপ টেকনিক স্ট্ৰিপ মানে হৈছে আসলতে মেটেল স্ট্ৰিপ বা ইউজ কৰিব পাৰে আপোনালোকৰ কেতিয়াবা প্লাষ্টিক টেপেৰো আপোনালোকৰ সলিউশন হৈ যায় টেপ মানে ইয়াতে এই যেটো আঠা থকা যেটো মজিয়াত লগাই দিব পাৰে তেনেকুৱা টেপৰ কথা কোৱা হৈছে সো ইয়াতে এলিমেন্টাল স্ট্ৰিপ টেকনিক বা স্পেস সাৰ্জাৰি টেকনিক ইউজ কৰিব পাৰে আপোনালোকে কালাৰ বা আপোনালোকৰ লাইটিং টেকনিকৰ সৰেও যেটো বাল্ব লগাই কিনে কৰিব পাৰি এনেকুৱা টেকনিকেৰে ইয়াৰ সমাধান কৰিব পৰা যায় আপোনালোকৰ ইয়াতে মুখ্য আৰু এটা বস্তু মই কৈ দিছো যে এষ্ট্ৰো বাস্তু হৈছে খুব ইম্পৰ্টেন্ট এষ্ট্ৰো বাস্তু মানে আপোনালোকৰ জন্মকুণ্ডলীও চাব লাগিব কাৰণ সেম ঘৰখনতে থাকি কোনোবাই খুব সাকসেস পাব কোনোবাই খুব সাকসেস নাপায় এই যেটো বাস্তুৰ যেটো নেগেটিভ ইমপ্যাক্ট কাৰোবাৰ ওপৰত বেছি হ'ব কাৰোবাৰ ওপৰত কম হ'ব ঠিক তেনেদৰে আপোনালোকে নিজৰ সমাধান কৰি ল'ব পাৰিব ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়া হলো WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ